निरन्तनोऽभिभाजनं पुरारिपूर्वनन्दनं पुरारिगर्भचरणमं प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं कपोलदानवारणं भजे पुराणवारणं नितान्तकान्ततमुजो मचिन्तरूपमन्तहीनमन्दराय कृन्दनं हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्त्य पञ्चरत्नमादरेण योऽन्नः प्रगायते प्रभाते हृदि स्मरं गणे नमावयामि स्थापयामि ओम नमस्प्रावो देवताभ्यो नमः स्थापयामि पूजयामि 4 बार समर्पयामि আৰু আজিৰ পৰা শাৰদীয় উৎসৱসমূহৰ যেন আৰম্ভণি হৈছে। আজিৰ দিনটোত চৌদিশে গণেশ বন্দনাৰে মুখৰিত হোৱা পৰিলক্ষিত হৈছে। যোৰহাটৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে গণেশ পূজা। যোৰহাটৰ জেপিআৰ পুৰণা আৱৰ্ত ভৱন সকলোতে এতিয়া গণেশ বন্দনাৰে মুখৰিত হোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান যোৰহাটৰ পুৰণা আৱৰ্ত ভৱন পথত উপস্থিত আছো আৰু ইয়াত একাংশ সাংবাদিক আৰু ব্যৱসায়ীসকলে একত্ৰিত হৈ এইবাৰ গণেশ পূজা উদযাপন কৰিছে। আৰু যেহেতু আজিৰ পৰা যেন আৰম্ভ হৈছে শাৰদীয় উৎসৱসমূহৰ তেনে এক পৰিৱেশে এতিয়া ৰাজ্যজুৰি বিৰাজ কৰিছে। মই কিছু কথা পাতিম, যিহেতু সকলোৰে প্ৰচেষ্টাত একাংশ সাংবাদিক আৰু ব্যৱসায়ীসকলৰ প্ৰচেষ্টাত খুব সুন্দৰকৈ 4 দিনীয়াকৈ এইবাৰ গণেশ পূজা আয়োজন কৰা হৈছে। হয়, দেখা গৈছে যে সামাজিক সাংস্কৃতিক অনুষ্ঠান সৃষ্টি আৰু অল্ড চাৰ্কিটছ ৰোডৰ যিসকল ব্যৱসায়ী তেওঁলোকৰ সহযোগত আমি এইবাৰ গণেশ পূজা ইয়াত উদযাপন কৰা হৈছে। ইতিমধ্যে আজি গণেশ চতুৰ্থী, ইতিমধ্যে ভক্তসকল গণেশ দেৱতাৰ পৰা আশীষ ল'বৰ কাৰণে ইতিমধ্যে উপস্থিত হৈছে আৰু আমাৰ ইতিমধ্যে পূজা চলি আছে, আপোনালোকে দেখা পাইছে। আৰু যিহেতু আমি আশা কৰিছোঁ এইবাৰ আমাৰ পূজা সফলভাৱে সমাপ্তি ঘটিব। আজি প্ৰথমবাৰৰ কাৰণে এইবছৰ আমাৰ পুৰণা আৱৰ্ত ভৱন পথত এই গণেশ পূজা আয়োজন কৰা হৈছে। সকলোৱে উৎসাহ দেখিবলৈ আমিও খুব উৎসাহিত হৈছোঁ উদ্যোক্তা হিচাপে। আচলতে অল্ড চাৰ্কিটৰ য'ত এটা ডাঙৰ এৰিয়া, কিন্তু এই মোৰ প্ৰথমবাৰৰ কাৰণে যিহেতু হৈছে গতিকে সকলোকে সামৰিব পৰা নাছিলোঁ, কিন্তু আমি অনাগত দিনত সকলোকে সামৰি ইয়াতকৈও উন্নতভাৱে আমি পূজা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কংকন আছে কিছু কথা পাতিম, কিয়নো এমাহৰ পৰা আপোনাৰ প্ৰস্তুতি যথেষ্ট দেখিবলৈ পোৱা গৈছে। সকলোকে একত্ৰিত কৰিছে, ফোন যোগে হওক বা আপুনি লগ কৰি একত্ৰিত কৰিছে। আজি খুব সুন্দৰকৈ পূজা অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে। খুব ভাল লাগে প্ৰিয়ংকা, কাৰণ সাংবাদিকতাৰ জীৱন এটা ব্যস্তময় জীৱন, তাৰপিছত সমাজৰ কাম কৰাৰ ইচ্ছা প্ৰত্যেকজন ব্যক্তিয়ে থাকে। আপুনিও যিহেতু পূজাৰ এগৰাকী অংশীদাৰ হিচাপে আপুনিও আমাৰ লগত জড়িত হৈ আছে। প্ৰথমটো কথা হ'ল যে পুৰণা আৱৰ্ত ভৱন পথত কোনো পূজা হোৱা নাছিল। সৃষ্টি গণেশ পূজা আছে 2011 চনত আৰম্ভ হৈছিল যোৰহাটৰ গীতাৰ্থী পইণ্টত। যদিও গীতাৰ্থী পইণ্টত হোৱাৰ পৰা 6 বছৰ তাত হোৱাৰ পিছত 3 বছৰ আমাৰ যোৰহাটৰ ষ্টেডিয়াম পৰিসৰ হৈছিল আৰু এই পূজাভাগ স্থায়ীভাৱে ইয়ালৈ স্থানান্তৰ কৰা হৈছে। ইতিমধ্যে পূজা আৰম্ভ হৈছে। গণেশ চতুৰ্থী সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখিব পূজা ইতিমধ্যে চলি আছে। ঢাকৰ মাদকতা আমাৰ নগাঁও জিলাৰ পৰা আমি ঢাকৰ ঢাক শিল্পীক আমি মাতি আনিছোঁ। গতিকে এটা আধ্যাত্মিকতাৰ পৰিৱেশ। আশা কৰোঁ যে আপোনালোকৰ সহায় সহযোগিতা যোৰহাটবাসী আজি গণেশ চতুৰ্থী ভক্তগণ আহিছে, আপুনি সেৱা ল'বলৈ আহিছে। মানে মোৰ মনৰ আশাবিলাক পূৰণ হ'বৰ কাৰণে বেমাৰ আজাৰৰ পৰা বাচি থাকিবৰ কাৰণে গণেশৰ ওচৰত সেৱা কৰিব আহিছোঁ। পুৱাৰে পৰা এইবাৰ যেতিয়া প্ৰথমবাৰৰ বাবে পুৰণা আৱৰ্ত ভৱন পথত একাংশ সাংবাদিক আৰু ব্যৱসায়ীসকলৰ প্ৰচেষ্টাত এইবাৰ ইয়াত অনুষ্ঠিত হৈছে গণেশ পূজা। 4 দিনীয়াকৈ এইবাৰ ইয়াত গণেশ পূজা অনুষ্ঠিত কৰিছে। আজি পুৱাৰে পৰা সকলোকে বাহিৰে কিছু কথা পাতিবলৈ চেষ্টা কৰিছোঁ। গণেশ
উপলক্ষে আপুনিও সেৱা ল'বলৈ আহিছে প্ৰথমবাৰৰ বাবে পুৰণা আৱৰ্ত ভৱন পথত অনুষ্ঠিত হৈছে খুব সুন্দৰ পদক্ষেপ আমি বহু বছৰ ধৰি এই গণেশ পূজা ভাগিৰ লগত জড়িত মাজত 2 বছৰমান বিশেষ সকলোৰে অসুবিধাৰ কাৰণে পতা নাছিলে আমি অতি সুখী সকলোৰে মংগল হওক তাৰে কামনা কৰিম হয় এনেদৰে আজি গণেশ চতুৰ্থীৰ দিনটোত যোৰহাটৰ ভিন্ন স্থানত গণেশ পূজা যিহেতু অনুষ্ঠিত কৰিছে আৰু প্ৰতিটো স্থানত ভক্তগণে আগমন ঘটিছে আশীষ লৈছে আৰু আজিৰ পৰা শাৰদীয় উৎসৱসমূহৰ যেন আৰম্ভণি হৈছে ৰাজ্যজুৰি আজি গণেশ বন্দনাৰে মুখৰিত হৈছে যোৰহাটক ব্যতিক্ৰম যোৰহাটৰ প্ৰান্তে প্ৰান্তে গণেশ বন্দনাৰে মুখৰিত হোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত